friend, welcome back to my channel. আজি মই বনাম হায়দৰাবাদী বিৰিয়ানী আৰু মইনো কেনেকৈ বনাম আপোনালোকে চাওকচোন। এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰোঁ। লেটছ গো। আজি মই বনাম চিকেন বিৰিয়ানী লাঞ্চত আৰু চিকেন বিৰিয়ানী বনাবলৈ লৈ লৈছোঁ ইয়াত চিকেন আৰু লৈছোঁ পিঁয়াজ, দুটা পিঁয়াজ কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ, আদা নহৰু পেষ্ট, দৈ আৰু বিলাহীও পেষ্ট বনাই লৈছোঁ আৰু ইয়াত লৈছোঁ নৰসিংহ পাত আৰু কি পাত আছিলে এইটো পদিনা পাত, তাৰপিছত লং জালুক লৈছোঁ কেইটামান আৰু আজৱাইন লৈছোঁ, ইলাইচি আৰু জলকীয়া কাটি লৈছোঁ আৰু ধনিয়া আৰু আমাক লাগিব মেইন বস্তু বিৰিয়ানী মছলা। হালধি নিমখটো লাগিব, সেইখিনি নেদেখাওঁ আৰু যেতিয়া মেৰিনেট কৰিম তেতিয়া দেখাই যাম। এতিয়া অ'কে মেৰিনেট কৰিম। মই এটা বিলাহী গ্ৰাইণ্ড কৰি লৈছিলোঁ, জালুকৰ গুড়ি আৰু ইলাইচি, আজৱাইন, লং। কেঁচা জলকীয়া কাটি লৈছিলোঁ আৰু অকণমান দিম ধনিয়া আৰু দিম পদিনা পাত আৰু নৰসিংহ পাত, নিমখ দিছোঁ আধা চামুচ, powder আৰু অকণমান দিছোঁ আধা চামুচতকৈ কম গৰম মছলা আৰু দিম 1.5 চামুচ বিৰিয়ানী মছলা, অকণমান দিম নেমু ৰস, এতিয়া মেৰিনেট কৰি লওঁ। মেৰিনেট কৰি 1.5 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে থৈ দিব লাগিব।
দুবাৰ ধুই দিলোঁ পানীখিনি পেলাই ইলাইচি আৰু অকণমান জিৰা আৰু অকণমান দিছিলোঁ ঘিউ এতিয়া তিয়াই থোৱা চাউলখিনি দি দিওঁ এইখিনি এতিয়া 80% মান সিজাই লওঁ এতিয়া ঘিউ অকণমান দি দিওঁ কেৰাহী গৰম হ'বলৈ দিব চাউলখিনি দি দিওঁ চাউল ছটিয়াই ল'ব চিকেনখিনি দি দিওঁ আৰু অকণমান দিম ধনিয়া অকণমান দিম পিঁয়াজ আৰু ঘিউ অকণ ছটিয়াই দিছোঁ আৰু এতিয়া আকৌ দিম চাউল 3টামান লেয়াৰ বনাই ল'ম মই বেছিকৈ লেয়াৰ নবনাওঁ এতিয়া ডিম দি দিছোঁ বিৰিয়ানী ৰেডি হৈ গ'ল এতিয়া আমি খাই ল'ম আৰু এইটো হৈছে ৰাইতা যদি মোৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব